Hey guys, welcome back to my channel. तो सो फ्रेंड आना वीडियो लई आप लोगक स्वागतम जनाइछु। तो सो फ्रेंड आज वीडियो बहुत इंटरेस्टिंग হ'ব গৈ আছে। तो सो फ्रेंड आशा करू आप लोग के वीडियो हेगले চাই থাকিব। तो सो फ्रेंड आज वीडियो आरंभ करू। तो सो फ्रेंड ভারতীয় ডাক বিভাগৰ পৰা 21413টা পোষ্টৰ কাৰণে আবেদন বিচৰা হৈছে। তো সো फ्रेंड এই পোষ্টৰ কাৰণে কোনে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্ট ডেট কেতিয়া আৰু স্টাৰ্ট ডেট কেতিয়া সকলো প্ৰসেছ মই ভিডিঅ'ত আলোচনা কৰিম। তো সো फ्रेंड আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো সো फ्रेंड আপোনালোকে দেখা পাইছে ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ 21,413 গ্রামীণ ডাক সেবা। তো আপোনালোকে দেখা পাইছে মানে 2025 চনৰ কাৰণে আপোনালোকৰ 21,800টা গ্রামীণ ডাক সেৱাৰ কাৰণে আবেদন বিচৰা হৈছে। তো সব ফ্ৰেণ্ড আপোনালোকে এই পোষ্টৰ আবেদন কৰাৰ কাৰণে তলৰ ফালে চাম কৰিলে আপোনালোকে দেখা পাব আপোনালোকৰ The whole Department of Post, Ministry of Communication, Government of India পৰা আপোনালোকৰ এই পোষ্টটো মানে চালিছে। তো সব ফ্ৰেণ্ড আপোনালোকে দেখা পাইছে অৰ্গানাইজেশ্যন হ'ল আপোনালোকৰ ইণ্ডিয়ান পোষ্ট নন পোষ্ট 21,813টা পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ 10 পাছ আপোনালোকৰ ক্লাছ 10 পাছ আপোনালোকৰ অৰ্থাৎ মেট্ৰিক পাছ হ'লে আপোনালোকে এইটো পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু জব টাইপ হ'ল চেণ্ট্ৰেল গভ জব। তো সব আপোনালোকৰ এপ্লিকেশ্যন মোড হ'ল অনলাইন। তো সব অফিচিয়েল কৰিলে আপোনালোকে দেখা পাইছে কেটাগৰী অফ পোষ্ট আপোনালোকৰ ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ কাৰণে BM আৰু আপোনালোকৰ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ কাৰণে আছে আৰু ডাক সেৱা 3টা পোষ্টৰ কাৰণে আপোনালোকৰ এটা আবেদন বিচৰা হৈছে। আপোনালোকৰ দেখা পাইছে নন পোষ্ট তাৰপাছত নন পোষ্ট ইন আসামৰ কাৰণে আছে 145টা পোষ্ট আছে। আপোনালোকৰ স্যালাৰি আপোনালোকৰ 12,000 পৰা 29,380 লৈকে হ'ব আৰু আপোনালোকৰ এই BM ডাক সেৱাৰ কাৰণে আছে 10,000 পৰা 24,000 লৈকে আপোনালোকৰ দিয়া আছে। আপোনালোকে আছে অদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ইণ্ডিয়া পোষ্ট GDS ভেকেন্সি 2025 এডুকেশ্যন কোৱালিফিকেশ্যন বুলি দেখা পাইছে 10 পাছ উইথ মেথ এণ্ড ইংলিছ থাকিব লাগিব আপোনালোকৰ ছাবজেক্ট আৰু আপোনালোকৰ তো সবে আপোনালোকৰ দেখা পাইছে আপোনালোকৰ আবাউট 10 পাছ হ'ব লাগিব আৰু লগতে আপোনালোকৰ মেথ আৰু ইংলিছ আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব। আপোনালোকৰ এজ হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু SC/ST অফিচৰ কাৰণে আপোনালোকৰ বয়স হেৰি দিয়া আছে। তাৰপিছত আছে স্কিল আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব আপোনালোকৰ আৰু চাইকেল এবিলিটি থাকিব লাগিব। আপোনালোকৰ চাইকেল চলোৱা হ'ব লাগিব। তো সব দেখা পাইছে লোকেল লেংগুৱেজ আপোনালোকৰ যিটো ষ্টেটত মানে চাকৰি কৰিব সেই ষ্টেটত আপোনালোকৰ লোকেল লেংগুৱেজটো আপোনালোকে জানিব লাগিব। তাৰপিছত চিলেকশ্যন প্ৰচেছ আপোনালোকৰ মেৰিট বেচিছ আপোনালোকৰ 10 মাৰ্ক নো এক্সাম আপোনালোকৰ এইটো কোনো ধৰণৰ এক্সাম নহয়। ক্লাছ 10ত আপোনালোকৰ যিটো মাৰ্ক আছিলে সেই মাৰ্কটোৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। শৰ্ট লিষ্ট কেণ্ডিডেট উইল বি কল ফ্ৰম ডকুমেণ্ট ভেৰিফিকেশ্যন। তো আপোনালোকৰ যদি চিলেকশ্যন হৈ যায় তাৰপিছত আপোনালোকৰ শৰ্ট লিষ্ট ওলাব অলপ পিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফাই কৰাৰ কাৰণে মাতিব। তেতিয়া গৈ আপোনালোকৰ ডকুমেণ্টছ ভেৰিফাই কৰিব লাগিব। আৰু আপোনালোকৰ দিছে এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে আপোনালোকৰ আৰু OBC কাৰণে 100 টকা আৰু SC/ST কাৰণে নীল আৰু ফিমেল PWD কাৰণে নীল আপোনালোকৰ ধৰণৰ ফিজ নালাগে। আৰু পেমেণ্ট মোড হ'লে আপোনালোকৰ অনলাইন কৰিব পাৰিব UPI নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড আপোনালোকে আবেদন কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে আপোনালোকৰ 10 তাৰিখ 2 মাৰ্চ 2025 আৰু লাষ্ট ডেট হ'ল 3 তাৰিখ 3 মাৰ্চ 2025। এতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। মই আপোনালোক দেখাই দি আছোঁ। দেখা পাইছে অনলাইন এপ্লিকেশ্যন লিংক এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেণ্ড আপোনালোকৰ অনলাইন গ্ৰামীণ ডাক সেৱা যিটো অফিচিয়েল অপশ্যন আছিল সেইটো খোল খাব। তাৰপিছত সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব দেখা পাইছে মোবাইল নাম্বাৰ আপোনালোকে বহাই দিব। মোবাইল নাম্বাৰ ক্লিক কৰিব তাৰপিছত OTP আহিব। OTP বহাব তাৰপিছত আপোনালোকৰ ইমেইলটো বহাব। মোবাইলটো আপোনালোকৰ ভেলিডেট ইমেইল ক্লিক কৰি আপোনালোকৰ OTP আহিব। OTP ছাবমিট কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ নাম আপোনালোকৰ যিটো স্কুল চাৰ্টিফিকেট যিটো নাম আছে নামটো বহাব। তাৰপিছত আপোনালোকৰ ফাদাৰ নেম আপোনালোকে বহাব। ডেট অফ বাৰ্থ বহাব। তাৰপিছত আপোনালোকে কি কৰিব তাৰ পৰা আপোনালোকৰ জেণ্ডাৰটো বাছি ল'ব। তাৰপিছত আপোনালোকৰ কমিউনিটি চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ চাৰ্কেল উইথ ছেকেণ্ডাৰী স্কুল আপোনালোকে এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত সব আপোনালোকৰ যিটো আছাম চিলেক্ট কৰিব যিটো আছামৰ পৰা হয়। তাৰপিছত কি আপোনালোকে দেখাইছে ইয়াৰ পাছিং স্কুল আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যিটো মানে ইয়াত আপোনালোকে পাছ কৰিছিলে সেই ইয়াৰটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত সব ফ্ৰেণ্ড আপোনালোক দেখাই দি আছোঁ মই। তাৰপিছত কি কৰিছে ইণ্টাৰ দা টেক্স শ্ব' বোলো আপোনালোকৰ যিটো চিকিউৰিটি কেপচাৰ আছে সেই কেপচাৰটো ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত সব আপোনালোকে ডকুমেণ্ট আপলোড কৰিব। ফটো চিগনেচাৰ আপলোড কৰিব আৰু পেমেণ্ট কৰিব। পেমেণ্ট কৰাৰ পিছত সব আপোনালোকৰ আবেদনটো হৈ যাব। তো সব এনেকৈ আপোনালোকৰ যি ইণ্ডিয়ান পোষ্টৰ পৰা আপোনালোকৰ আবেদন বিচৰা হৈছে সেই আবেদন পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো সব আগৰ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো সব যদি ভিডিঅ' ভাল লাগে মই ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইণ্ডিয়ানৰ সদায় নতুন ভিডিঅ' আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।